ভূপেন বৰাই দিল্লীৰ ওচৰত আঁঠুকাঢ়ি থাকে নেকি? ভূপেন বৰাই আঁঠুকাঢ়াই নহয়, ভূপেন বৰাই প্ৰত্যেকটো কথাতে সেও মানে বিনা বেচাৰ ৰাজনীতি যোৱা নিৰ্বাচন এছেম্বলি নিৰ্বাচনত বহুত হৈছে আৰু ইয়াৰ মেইন কাণ্ডাৰী আছিল জিতেন্দ্ৰ সিং। চাওক, বিৰোধী ঐক্যমঞ্চটো আজিৰ তাৰিখত নাই, আপে আজিও গালি দিছে। ইতিমধ্যে লোকসভা নিৰ্বাচনৰ বাবে কাউণ্টডাউন আৰম্ভ হৈছে আৰু তৎপৰ হৈছে শাসক বিৰোধী সকলো ৰাজনৈতিক তৎপৰতাত। কিন্তু ইয়াৰ মাজতে যোৱাকালি কংগ্ৰেছ ত্যাগ কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপসভাপতি তথা প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মা ডাঙৰীয়াই। কিহৰ বাবে কংগ্ৰেছ ত্যাগ কৰিলে এই মুহূৰ্তত আমি তেওঁলোকৰ উপস্থিত আছোঁ, তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। প্ৰথমে আপোনাক এনিভাৰ 24লৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। মই কথাটো হ'ল কিহৰ বাবে কংগ্ৰেছ ত্যাগ কৰিবলগীয়া হ'ল? মই কংগ্ৰেছ ত্যাগ কৰাৰ কথাটো হ'ল যে মই অতি দুখিত। মই লিখিছোঁ চিঠিখনত, উইথ হেভি হাৰ্ট আই ৰিজাইন। মই কালি বৰ দুখ পাইছোঁ যে মই কংগ্ৰেছ দলটো ত্যাগ কৰিব লগা হ'ল। কিন্তু কথা হ'ল মই বহুদিন কংগ্ৰেছ দল কৰিছোঁ, বহুত আন্দোলনৰ সময়ত, অসম আন্দোলনৰ সময়ত কংগ্ৰেছ যুৱ কংগ্ৰেছৰ মই কিবা আছিলোঁ কৰ্মকৰ্তা, আৰু অন্যান্য সময়ত যেতিয়া অসমত কংগ্ৰেছ কৰিব নোৱাৰি সেই সময়তো কংগ্ৰেছত আছিলোঁ। আৰু 1985 চনত মই জালুকবাৰী সমষ্টিত ভৃগু ফুকনৰ এগেইনষ্টে কংগ্ৰেছৰ প্ৰাৰ্থী আছিলোঁ। গতিকে এনেকৈ মই দীৰ্ঘদিন কংগ্ৰেছ দলক সেৱা কৰি আহিছিলোঁ আৰু কংগ্ৰেছ দলে মোক MP বনাইছিলে। গতিকে আই এম গ্ৰেটফুল টু ডেট। কিন্তু কথা হ'ল যে আজি কিছুদিনৰ পৰা দেখিছোঁ যে কংগ্ৰেছ দলটো নীতিৰ পৰা আঁতৰি গৈছে আৰু কিছুমান বাহিৰা মানুহৰ হস্তক্ষেপত কংগ্ৰেছ দলটো চলিব ধৰিছে। এই যে এলায়েন্সৰ নামত কিছুমান পাৰ্টি লগ হৈছে, তেওঁলোকৰ কিছুমানৰ অস্তিত্বই নাই। তেওঁলোকৰ 50জন সদস্য আছেনে নাই সেইটোও সন্দেহ। তাৰপিছতে তেওঁলোকে আগভাগ লয় আৰু ভূপেন বৰা ডাঙৰীয়াই কংগ্ৰেছৰ জ্যেষ্ঠ মানুহৰ লগত, জ্যেষ্ঠ নাগৰিকৰ, জ্যেষ্ঠ সদস্যৰ লগত কোনো কথা আলোচনা নকৰে। তেনে ক্ষেত্ৰত আমি গোটেই কথাবিলাক বিবেচনা কৰিলোঁ আৰু যিহেতু মই গুৱাহাটী লোকসভাৰ প্ৰাৰ্থী আছিলোঁ, সেই সময়ত মই তেওঁক যেতিয়া ৰিকুৱেষ্ট কৰিছিলোঁ, তেওঁ কৈছিলে যে ইয়াততো কেণ্ডিডেটে নাই আপোনাৰ বাহিৰে, মোৰ দৃষ্টিত নপৰে, গতিকে আপুনিয়ে পাব। আৰু মই সেইমতে গোটেই কাম কাজ আৰম্ভ কৰিছিলোঁ। কিন্তু পৰৱৰ্তী সময়ত কিছুদিনৰ পৰা দেখা গ'ল যে তেওঁ এটা অন্যমনস্ক হৈ গ'ল আৰু এই কথাটোত বেছি গুৰুত্ব নিদিয়া হ'ল। এতিয়া এই যে নিৰ্বাচনী প্ৰক্ৰিয়াটো আৰম্ভ হ'ল বা চিলেকশ্যন প্ৰক্ৰিয়াটো আৰম্ভ হ'ল, তেতিয়া মই গম পাইছিলোঁ যে তেওঁ আজি এমাহমান আগতে মীৰা বৰঠাকুৰৰ কথাটো তেওঁ মনত ঠিক কৰিছে। আৰু সেইটো কৰিছে এই কাৰণে যে এই যে এলায়েন্সৰ নামত যে অজিত ভূঞাৰ পাৰ্টিটো আছে, অজিত ভূঞাই ডাঙৰীয়াই, সাংসদ অজিত ভূঞা ডাঙৰীয়াই কিছুমান স্বাক্ষৰ সংগ্ৰহ কৰিছে আৰু তাত হীৰেণ গোহাঁই ডাঙৰীয়াই স্বাক্ষৰ কৰিছে, কৰি পেলাই গুৱাহাটীৰ কাৰণে তেওঁহে ভাল প্ৰাৰ্থী, তেওঁক দিব লাগে বুলি এখন চিঠি দিছে। চিঠিখন ইয়াতো দিছে, আমাৰ হাইকমাণ্ডকো দিছে, আৰু অজিত ভূঞা আমাৰ দিল্লীৰ লিডাৰসকলৰ ঘৰে ঘৰে গৈ ঘূৰি ফুৰিছে। এতিয়া এই যে স্বাক্ষৰ কৰিলে তেখেতসকল কংগ্ৰেছৰ মানুহ নহয়, আৰু কংগ্ৰেছৰ মানুহ নোহোৱা স্বত্তেও তেওঁলোকৰ কথাটোত গুৰুত্ব হ'ল, আৰু যিসকল দীৰ্ঘদিন কংগ্ৰেছ কৰিছে সেইসকলৰ কোনো গুৰুত্ব নাথাকিল আৰু তেওঁকে ভাল প্ৰাৰ্থী বুলি বিবেচনা কৰিলে। এই কথাটো মই মানি ল'ব নোৱাৰিলোঁ। গতিকে মই ভূপেন বৰাক এনাউন্স হোৱাৰ আগতে এটা মেছেজ দি থলোঁ যে যদি এই নিৰ্বাচনত মোক বিবেচনা কৰা নহয়, তেতিয়াহ'লে মই ৰিটায়াৰ কৰিম, মই দলৰ পৰা আঁতৰি যাম। আৰু সেই মেছেজটো মই জিতেন্দ্ৰ সিঙকো দি থৈছিলোঁ। আৰু যিদিনা লিষ্ট ওলাল সিদিনা মই গম পালোঁ ৰাতিপুৱাই যে মীৰা বৰঠাকুৰক তেওঁলোকে চিলেক্ট কৰিছে। তেতিয়া মই লিষ্টখন এনাউন্স হোৱাৰ আগতে মই মোৰ ভাইচ প্ৰেছিডেণ্টটো ৰিজাইন দি দিলোঁ। তেতিয়া ভূপেন বৰা দিল্লীত আছে আৰু লগে লগে মোলৈ মেছেজ আহিল যে মই আপোনাৰ ৰেজিগনেশ্যন একচেপ্ট নকৰোঁ আৰু মই গুৱাহাটীত গৈ আপোনাৰ লগ পাই কথা পাতি আছোঁ। তাৰপিছত দেখিলোঁ যে তেওঁ দিল্লীত এখন প্ৰেছ মিট কৰি মোৰ বিষয়ে ক'লে যে আউট অফ এংগুইজ তেওঁ টিকট নোপোৱাৰ কাৰণে ৰেজিগনেশ্যন দিছে, এইবিলাক কমেণ্ট কৰিব ধৰিলে। তেতিয়া মই তেওঁক ক'লোঁ যে মইতো কোনো কথা, মই মাত্ৰ চিম্পলি এক লাইনৰ ৰেজিগনেশ্যনখন দিছোঁ, মই কোনো কথা প্ৰেছত কোৱা নাই, আৰু তুমিয়ে ধমকি দি থাকা
যে কোনোবাই ডিচিপ্লিন ব্ৰেক কৰিলে মই কাকো স্পেয়াৰ নকৰিম যিমান ডাঙৰ লিডাৰ নহওক আৰু এতিয়া তুমি নিজে ডিচিপ্লিন ব্ৰেক কৰিছা মোৰ বিষয়ে কৈ পেলাই গতিকে এনে ক্ষেত্ৰত এইটো ডিচিপ্লিন ব্ৰিচ অফ ডিচিপ্লিন নহয় নেকি এনেকৈ মই তেওঁক এটা মেছেজ দিলোঁ যেতিয়া তেওঁ দেখি সেইটো বুজিলে যে মই তেওঁৰ বিৰুদ্ধে ডিচিপ্লিনাৰী একশ্যন লোৱা কথা কৈছোঁ আচলতে ইংৰাজীটো বুজি নাপালে আচ্ছা এতিয়া কথাটো হ'ল এই যেতিয়া হ'ল তেতিয়া তেওঁ গুৱাহাটীলৈ আহি পেলাই আকৌ এখন প্ৰেছ কনফাৰেঞ্চত কৰে যে দ্বিজেন শৰ্মাই মোৰ বিৰুদ্ধেহে ডিচিপ্লিনাৰী একশ্যন লোৱা কথা কৈছে গতিকে আৰু মই কি কথা পাতিম তেওঁৰ লগত এই কথাবিলাক দেখি শুনি মই অত্যন্ত দুখিত হ'লোঁ আৰু মই তেতিয়া ঠিক কৰিলোঁ যে মই এই দলটোত থকা উচিত নহয় কাৰণ এইটো তেওঁ যেতিয়া আহিম বুলি কৈছিল তাৰ 10 দিন পিছত মই এই ৰেজিগনেশ্যনখন দিছোঁ আৰু দি পেলাই মই যোৱাকালি দলৰ পৰা পদত্যাগ কৰিছোঁ কংগ্ৰেছত কিনা বেচাৰ ৰাজনীতি চলি আছে কংগ্ৰেছত কিনা বেচাৰ ৰাজনীতি যোৱা নিৰ্বাচন এছেম্বলি নিৰ্বাচনত বহুত হৈছে আৰু ইয়াৰ মেইন কাণ্ডাৰী আছিল জিতেন্দ্ৰ সিং আৰু তাৰ লগত আছিল ভূপেন বৰা আৰু এতিয়াও হৈছে বুলি মই শুনিছোঁ মোৰ হাতত প্ৰমাণ নাই কিন্তু মই শুনিছোঁ যে এতিয়াও কোনোবা চিটত এই ধৰণৰ কাম হৈছে আপোনাৰ পৰা টকা লৈছিল নে যেতিয়া আপুনি আবেদন কৰিছিল মোৰ পৰা মই আবেদনৰ যি 1 লাখ টকা মই দিছোঁ ড্ৰাফ্ট যোগে দিছোঁ 1 লাখ টকা পাৰ্টিত সেইটো জমা দিছোঁ 1 লাখ সম্পূৰ্ণৰূপে মই দিছোঁ এইটো ঘূৰাই ল'বনে এতিয়া ঘূৰাই মইতো দিলে ল'ম ঘূৰাই দিব লাগে মোক যিহেতু মোক বিবেচনা নকৰিলে গতিকে মোক ঘূৰাই দিব লাগে বাৰে বাৰে আৰু এবাৰ নহয় কেইবাবাৰ মোক ডিপ্ৰাইভ কৰিলে গতিকে তাৰপিছত আৰু এই দলটোত থকাটো উচিত নহয় আৰু বাহিৰা মানুহৰ হস্তক্ষেপ হৈছে এইটো অকল গুৱাহাটীত নহয় কৰিমগঞ্জত হৈছে আৰু 3 ঠাইত বিচাৰিছিলে এতিয়া বৰপেটাত কৰিছে তেওঁলোকে বৰপেটাৰ কাৰণে 70 জনে সহি কৰি দিছে গতিকে ইমান হস্তক্ষেপত এই দলটো নচলে নিজৰ অস্তিত্বটো বিসৰ্জন দি পেলাই এটা দল নচলে গতিকে মই এই দলটোত যেহেতু মই আৰম্ভ কৰা দলটোৰ নীতি এতিয়া নাই গতিকে মই আঁতৰি আহিছোঁ অজিত কুমাৰ ভূঞাৰ মতে কংগ্ৰেছ দল চলি আছে নেকি এতিয়া একেবাৰে অজিত ভূঞাই যি কয় তাৰ মতে চলে আৰু হীৰেণ গোহাঁই সহি কৰি দিলে তেওঁ এই টিকেট পায় এতিয়া দল কৰাৰ দৰকাৰ নাই আপুনি এই কি কয় এইটো ইণ্টেলেকচুৱেলৰ ওচৰলৈ যাওক তেওঁলোকৰ ওচৰৰ পৰা সহিকেইটা আনি দিলে আপুনি টিকেট পাই যাব গতিকে তেওঁলোকেহে চলাইছে এইটো অনাগত দিনত বা আগন্তুক লোকসভা নিৰ্বাচনৰ বিৰোধী ঐক্যমঞ্চৰ কি হ'ব চাওক বিৰোধী ঐক্যমঞ্চটো আজিৰ তাৰিখত নাই আপে আজিও গালি দিছে তাৰপিছতে ৰিপুণ বৰা তৃণমূল কংগ্ৰেছ ওলাই গৈছে তাৰপিছতে আৰু CPIও অৱশ্যে আজিৰ মিটিংখনত মই দেখিছোঁ কিন্তু তেওঁলোকেও কেণ্ডিডেট দিব খুজিছিলে গতিকে এতিয়া ঐক্যমঞ্চটো ক'ত আছে নাজানো যিকেইটা যদি RJD এইটো ঐক্যমঞ্চ বুলি ধৰে অজিত ভূঞাৰ দল আৰু ঐক্যমঞ্চ বুলি ধৰে তেতিয়াহ'লে আমাৰ ক'ব লগা কথাটো নাই কিন্তু নামটোহে আছে ইয়াত কোনো সদস্য তেওঁলোকৰ নাই গতিকে সদস্য নোহোৱা দল এটাৰ লগত ঐক্যমঞ্চ কৰি কি লাভ আছে মিয়া বৰঠাকুৰ অনাগত দিনৰ ৰাজনীতি কি হ'ব না মীৰা বৰঠাকুৰ গুৱাহাটী চিট ইমান সহজ নহয় আৰু তথাপি মই ব্যক্তিগতভাৱে তেওঁ যোৱা এছেম্বলিত পৰাজিত হৈছে তেওঁ এতিয়ালৈ ক'তো নিৰ্বাচিত হোৱা নাই গতিকে কিন্তু মই ব্যক্তিগতভাৱে তেওঁক শুভেচ্ছা দিছোঁ তেওঁৰ ভাল হওক আৰু কিন্তু অতি টাফ কাৰণ ইমান সহজ নহ'ব গুৱাহাটী চিট ভূপেন বৰাই দিল্লীৰ ওচৰত আঁঠুকাঢ়ি থাকে নেকি ভূপেন বৰাই আঁঠুকাঢ়াই নহয় ভূপেন বৰাই প্ৰত্যেকটো কথাতে হেও মানে আৰু তেওঁ একো মাতিব নোৱাৰে দিল্লীৰ ওচৰত তেওঁৰ গাড়ীখন যাব বুলি তেওঁ বৰ ভয় কৰে ভয়ত থাকে 2026লৈ যিকোনো প্ৰকাৰে গাড়ীখন ৰাখিব লাগে গতিকে তেওঁ একো নামাতে আৰু তেওঁৰ বক্তব্য যেতিয়া দুৰ্বল প্ৰেচিডেণ্ট পাইছে জিতেন্দ্ৰ সিঙে আধিপত্য বিস্তাৰ কৰে সেইটোৱে কথা জিতেন্দ্ৰ সিঙৰ বাবেই 2021 চনত বিধানসভাত পৰাজিত হ'ল নি কংগ্ৰেছ সম্পূৰ্ণ জিতেন্দ্ৰ সিং আৰু ভূপেন বৰাৰ কাৰণে হৈছে তেওঁলোকে গোটেই প্ৰাৰ্থী দিওঁতে গণ্ডগোল কৰিছে কৰি পেলাই এই কাৰবাৰটো কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ লগত কংগ্ৰেছ দলৰ বা কিবা সম্পৰ্ক আছে নি তেওঁতো কৈয়ে থাকে যে এজনত বাহিৰে গোটেইকেইজন কেণ্ডিডেটক মই মাতিলেই আহিব চববিলাক আহিব বুলি কৈছে কংগ্ৰেছ এৰি পেলাই গতিকে ইমান ডাঙৰ কথা কৈছে তাৰপিছত আৰু সুধিব লগা কি আছে গতিকে তেওঁৰ লগত বহু চবৰে যোগাযোগ ৰাখি আছে বিজেপিৰ ছেকেণ্ড অপশ্যন হিচাপে কংগ্ৰেছ আছে নি
বিজেপিৰ অপশ্যন আজিৰ তাৰিখত কংগ্ৰেছ এতিয়া আচলতে বিৰোধীটো নষ্ট কৰি দিলে ইন দি নেম অফ এলায়েন্স আৰু অন্যান্য কথাৰ কাৰণে তেওঁলোকে বিৰোধী নিয়ম দিলে ইয়াত অখিল গগৈৰ অলপমান অৰ্গেনাইজেশ্যন আছে আৰু জাতীয় পৰিষদৰ অলপ কৰ্মী আছে অখিল গগৈৰ অলপ আছে ভালে আছে অজিত ভূঞাৰ 50 জনো নাই গতিকে বাকী দলৰ তেনেকুৱা অস্তিত্ব আছে বুলি মই নক'ব আৰু জেডি বা জেডি এইবিলাক দল ইয়াত নাই এনেই দুজন সভাপতি আৰু সম্পাদক হৈ আছে সেই ঐক্যমঞ্চই বিজেপিক যি পৰাভূত কৰিব পাৰিব এইটো মোৰ সন্দেহ হয় 2024 চনত কংগ্ৰেছে কিমানখন আসন পাব আপোনাৰ অসমত সেইটো কোৱা টান কিন্তু আজিৰ তাৰিখত কংগ্ৰেছৰ অৱস্থাটো মোৰ মতে ভাল নহয় আপুনি অনাগত দিনত কোন ৰাজনীতি দললৈ যাব মই সেই কথা সিদ্ধান্ত লোৱা নাই এতিয়া কিন্তু মই সমাজৰ কামত থাকিম বহুদিন আছোঁ আৰু মোৰ ডেষ্টিনিয়ে ডিচাইড কৰিব মোৰ ভাগ্যই ডিচাইড কৰিব কি কৰিলে ভাল হয় কংগ্ৰেছৰ জ্যেষ্ঠসকল একেবাৰে কাম নাই তেওঁলোক আঁতৰি গৈছে তেওঁলোকৰ লগত কোনো কথা নাপাতে একো আলোচনা নকৰে ভূপেন বৰাই অকলে কৰি আছে এলায়েন্সৰ লগত কথা পাতি গতিকে কংগ্ৰেছৰ একনাগতবাদী মানে বাকী মানুহৰ একো নাই গমেই নাপায় আকৌ তেওঁ কি কৰিছে কাৰ লগত তেওঁহে জানে গতিকে কংগ্ৰেছৰ জ্যেষ্ঠসকলৰ মূল্যহীন হৈ গৈছে আৰু কোন কংগ্ৰেছৰ পৰা পদত্যাগ কৰিব বা বিজেপিলৈ অহাৰ সম্ভাৱনা আছে মোকতো বহুতে ফোন কৰি আছে মই আজি এতিয়া নামবিলাক কৈ নিদিওঁ বহুতে মোক ফোন কৰি আছে যে আপুনি ভাল কৰিলে আৰু আজিও বহুতে জ্যেষ্ঠ মানুহে ফোন কৰিছে যে আপুনি কবৰত গ'লে আমাকো লৈ যাব মই বোলো মইতো যোৱা ঠিক হোৱা নাই আপোনালোকে সিদ্ধান্ত লওকচোন কি কৰিলে ভাল হয় তেনেকৈ কৈছোঁ গতিকে এতিয়া চাই লওঁ কি হয় মই আমি বিজেপিলৈ গ'ল আপুনিও বিজেপিলৈ যোৱাৰ মন মেলিছে নি নাই মোৰ তেনেকুৱা কথা হোৱা নাই এতিয়ালৈ মই কৈছোঁ নহয় যে মই এইবিলাক ভাবি চিন্তা কৰি পেলাই সিদ্ধান্ত নাই হোৱা নাই আকৌ কিন্তু কথা হ'ল মই চিন্তা কৰি পেলাই এই সিদ্ধান্ত ল'ম এয়া আছিল সদ্য পদত্যাগী এয়া আছিল অসম প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি তথা প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মাৰ প্ৰতিক্ৰিয়া আৰু অনাগত দিনৰ লক্ষণীয় হ'ব যে তেওঁ কোন দলক যোগদান কৰে সেয়া লোকসভা নিৰ্বাচনৰ পূৰ্বে লক্ষণীয় হ'ব ধন্যবাদ অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী